নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্সৰ সহায়ত আৰু কিছুমান ফৰ্মুলাৰ সহায়ত আপোনালোক কোৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক সলভ কৰি দিব পাৰে তো ইয়াৰ আগতেও আমি ডিএলএডৰ কাৰণে সেপাৰেট সাবজেক্ট ওয়াইজ ভিডিওবিলাক আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে আগৰ ভিডিওবোৰ চাই ল'ব পাৰিব আৰু বন্ধুসকল আপোনালোকক ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যিহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে চাগে ডেটটো গম পাইছে এতিয়া তো এতিয়া কিন্তু আপোনালোকৰ আৰু সময় নাই এতিয়া মাত্ৰ এক মাহ সময় আছে মাজত তো এই এক মাহত গোটেই সিলেবাসটো আপোনালোকে কভাৰ কৰি দিয়ক ঠিক আছে গোটেই সিলেবাসটো যদি আপোনালোকে ভালদৰে পঢ়ি যায় তেতিয়া আপোনালোকৰ সিটটো কনফাৰ্ম হোৱাৰ এটা আশা আছে আৰু যদিহে আপোনালোকৰ সিলেবাস মতে সম্পূৰ্ণ সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ কিনে লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ পিডিএফ কিনি লাগে তো কেৱল 99 ত আমি আপোনালোকক সকলো সাবজেক্টৰ পিডিএফ কিনি দি দিম তো যদি প্ৰয়োজন হয় এতিয়া আমাক হোৱাটছএপত মেছেজ কৰিব এতিয়া দেৰি নকৰো আৰু কোৱেশ্যন কিনি চাও প্ৰথম কোৱেশ্যনটো কি দিছে চাওক এখন বেগত 40 টাকৈ তামোল ভৰালে 5 পোন তামোলৰ বাবে কেইখন বেগৰ প্ৰয়োজন হ'ব if 40 betel nuts are filled in a bag how many bags will be needed for 5 straight betel nut এতিয়া পোন মানে এটো স্ট্ৰেইট বুলি নবুজায় আমাৰ 5 পোন মানে তামোল হিসাব কৰা এটা একক হৈছে পোন হয় নহয় আমি অসমীয়া মানুহ সকলোৱে জানো যে পোন হিচাপে তামোলবোৰ জুখা হয় বা হিসাব কৰা হয় সো 5 পোন তামোলৰ বাবে কেইখন বেগৰ প্ৰয়োজন হ'ব ঠিক আছে এতিয়া ভালকে চাব এটা বেগত বা এখন মোনাত কেইটাকৈ তামোল ভৰাব পাৰে 40 টাকে তো 5 পোন তামোলৰ বাবে কেইখন বেগৰ প্ৰয়োজন হ'ব এটা প্ৰথম কথা হ'ল আমি জানিব লাগিব যে এক পোনত কিমানটা তামোল থাকে হয় না নহয় যে এক পোনত আমি কিমানটা তামোল থাকে এটো জানিব লাগিব সো যি সকলে জানে ইয়াৰ আনসাৰটো কমেন্টত জনাব নিতে যে এক পোন তামোলত কিমানটা তামোল থাকে ঠিক আছে কোনবা যদি জানে মইতো কৈ আছো তাৰ আগতীয়াকে আমি কমেন্টত চেক কৰিম কোনে কোনে আপোনালোকে কমেন্টৰ আনসাৰটো কৰিছিলে ঠিক আছে এক পোন তামোলত কেইটা তামোল থাকে সো মই কৰিছো চাওক এক পোনত ঠিক আছে এক পোনত 80টা তামোল থাকে তো মনত ৰাখিব এক পোনত কেইটা তামোল থাকে 80টা তামোল থাকে সো এতিয়া আমাক সুধিছে 5 পোন তামোলৰ কথা তো 5 পোনত কেইটা হ'ব 5 পোনত কেইটা হ'ব 80 পূৰণ 5 আৰু 80 পূৰণ 5 যদি কৰো কিমান হয় 400টা তামোল হয়নে কেইটা হ'ব টোটাল 400টা তামোল আছে এতিয়া 400টা তামোল ভৰাবলৈ কেইখন বেগৰ প্ৰয়োজন হ'ব আৰু এখন বেগত যেহেতু ভৰে 40টা তো চাওক ভালকে চাব এটা বেগত কেইটা জুৰে এটা বেগত জুৰে 40টা এতিয়া 400টা তামোল ভৰিবলৈ কেইটা লাগিব তো এটো 400ক 40 এ হৰণ কৰি দিয়ক 400ক যদি 40 এ হৰণ কৰে 0 এটা কাটি গল 4 এ 40ক যাব 10 বাৰ তো আমাৰ 10টা বেগৰ প্ৰয়োজন হ'ব হয় না একদম সিম্পল কথা 10খন বেগৰ প্ৰয়োজন হ'ব সো অপচন এটো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে তো এই কথাবিলাক অলপ ভালকে ধ্যান দিলে হৈ গলগে ঠিক আছে বাকি ইয়াতে একো প্ৰবলেম নাই সকলোৱে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্যন দিলে তেতিয়া আগবাঢ়ো কি কৈছে চাওক if the volume of a cube is 216 centimeter cube the length of the cube will be যদি এটা ঘনকৰ আয়তন 216 ঘন সেন্টিমিটাৰ হয় তেতিয়া ঘনকটোৰ দৈৰ্ঘ্য কিমান হ'ব এতিয়া ঘনকবিলাক আপোনালোকে সকলোৱে ধৰিব পাৰে এনেকুৱা ধৰণৰ থাকে মানে এনেকুৱা ধৰণৰ এটা ঘনক থাকে মই কি লিখাইছো চাওক এনেকুৱা ধৰণৰ আমি ঘনকবিলাক দেখিবলৈ পাওঁ মানে এতিয়া এই ঘনকটোৰ যদিহে আমাক কি দিছে ভলিউম মানে আয়তনটো দিয়া আছে আয়তনটো কিমান হয় 216 সেন্টিমিটাৰ কিউব আয়তন সদায় কিউবত থাকে সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ কিউব মিটাৰ থাকিলে মিটাৰ কিউব তেনেকৈ আছে এতিয়া আমাক কৈছে যে এই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্যটো বা ঘনকটোৰ দৈৰ্ঘ্যটো কিমান হ'ব সো এটা ঘনকৰ দৈৰ্ঘ্য উলোৱা সূত্ৰটো আপোনালোকে ইয়াতে মনত ৰাখিব ঠিক আছে সৰি আয়তন উলিওৱা ঘনকৰ আয়তন উলিওৱা সূত্ৰটো কি হয় আয়তন উলিওৱা সূত্ৰটো হৈছে L কিউব তো এটো মনত ৰাখিব সদায় এটো ইম্পৰ্টেন্ট ফৰ্মুলা হয় যে ঘনকৰ আয়তন উলিওৱা সূত্ৰটো হৈছে L কিউব মানে L মানে হৈছে বাহুকেইটাৰ দৈৰ্ঘ্য গোটেইকেইটা বাহু সমান হয় L গোটেইকেইটা সাইডে কি হ'ব ঘনকটোৰ সমান হয় এতিয়া L কিউব যদি আমি কৰো L কিউব মানে কি 216 আয়তনটো যেহেতু 216 হয় সো L কিউব মানে 216 এতিয়া আমাৰ উলিয়াব লাগে L তো এটো হৈ যাবগে
কিউব ৰুট 216 মানে 216 আমি ঘনমূল উলিয়াই দিলে হৈ যাবগে এতিয়া 216 যদি ঘনমূল উলিয়াও ঠিক আছে 216 যদি আমি ঘনমূলটো কৰিবলৈ যাওঁ কিমান হ'ব তো এটো যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে বৰ্গমূল ঘনমূল যদি আপোনালোকে আগৰ ক্লাছবিলাকত পঢ়ি আহিছিলে তো এটো 6 হ'ব মানে 6 ৰ যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়া 216 ওলাইগে সো কোনটো অপচন আমাৰ শুদ্ধ হলগে অপচন সি টো শুদ্ধ হ'ব 6 সেন্টিমিটাৰ বুজি পাইছে সকলোৱে তো 6 টো কেনেকৈ পালো চাওক আমি যদি 6 6 6 তিনটা পূৰণ কৰো 6 6 আৰু 6 যদি তিনটা পূৰণ কৰো সেকেন্ড তিনটা যদি পূৰণ কৰো 6 6 গুণ 36 আৰু 36 6 গুণ যদি পূৰণ কৰো চাওক 36 6 গুণ যদি পূৰণ কৰো 6 6 গুণ 36 ৰ 6 কৰিলে 3 6 3 গুণ 18 19 20 21 216 মানে 216 পাও মানে আমাৰ 216 ৰ যদি ঘনমূল ওলাই তেতিয়া 6 ওলাই বুজি পাইছে সকলোৱে ক্লিয়াৰ হৈছে সাগে সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি কিমান হ'ব if the perimeter of a square is 24 centimeter what is the area of the square so ইয়াতে আমাক পৰিসীমাটো দিয়া আছে কালিটো উলিয়াব লাগে হয়নে দিয়া চাওক বৰ্গবিলাক কেনেকুৱা থাকে বৰ্গৰ চাৰিওডাল বাহু কি থাকে সমান থাকে হয়নে বৰ্গৰ চাৰিওডাল বাহু সমান তো এটো l আমি ধৰিব পাৰো এটো l ধৰিব পাৰো এটো l ধৰিব পাৰো আৰু এটোকো l বুলি লিখিব পাৰো সো চাৰিটা বাহুক আমি l হিচাপে লিখিব পাৰো মানে গোটেইকিটা বাহু যেহেতু সমান হয় আৰু বৰ্গৰ পৰিসীমা যেটো থাকে বৰ্গৰ পৰিসীমা উলোৱা সূত্ৰটো মনত ৰাখিব হেতু হৈছে 4l মনত ৰাখিব কি হয় 4l এতিয়া আমাক কি দিছে 4l সমান 24 দি থৈছে চাওক পৰিসীমাটো দিয়ে থৈছে তো 4l সমান কি 24 সেন্টিমিটাৰ সো ইয়াৰ পৰা আমি l ৰ ভ্যালুটো উলিয়াব পাৰিম l সমান কি হ'ব 24/4 4 4 24 কাটিলে যাব 6 বাৰ তো আমি l মানে কিমান পালোগে 6 সেন্টিমিটাৰ মানে l মানে পালো 6 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে কালি এতিয়া বৰ্গৰ কালি উলোৱা সূত্ৰটো সকলোৱে মনত ৰাখিব এটো হৈছে l স্কয়াৰ বৰ্গৰ কালি উলোৱা সূত্ৰটো কি l স্কয়াৰ আৰু কালিটো সদায় স্কয়াৰ হিচাপত লিখা হয় ধৰক সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কয়াৰ মিটাৰ থাকিলে মিটাৰ স্কয়াৰ তেনেকে সো ইয়াতে যদি আমি চাও এতিয়া কালিটো যেটো উলিয়াব দিছে l স্কয়াৰ মানে কি 6 স্কয়াৰ আৰু 6 স্কয়াৰ কৰিলে 6 6 গুণ 36 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ বুলি অসমীয়াত কোৱা হ'ব সো এটো কোনটো হ'ব অপচন ডি টো হ'ব অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ এটা সকলোৱে ক্লিয়াৰ হৈছে একদম ভালকে বুজি পাইছে না যদি বুজি পাইছে আপোনালোকে ভিডিওটোৰ কমেন্টত এটা ইয়েস বুলি লিখি জনাই দিবচোন তেতিয়া আমাৰ ভাল লাগিব যে আপোনালোকে কোৱেশ্চন বিলাক বুজি পাইছে তো নেক্সট কোৱেশ্চনটো চাওক এতিয়া 12 জন মানুহে এটা কাম 5 দিনত কৰিব পাৰে বা সম্পন্ন কৰে তো এজন মানুহে কামটো কিমান দিনত শেষ কৰিব পাৰিব 12 people can accomplish a task in 5 days in how many days can one man finish the work এতিয়া চাওক ভালকে প্ৰশ্নটো পঢ়ি চাওক 12 জন মানুহে কিমান দিনত কৰিব পাৰে কামটো 5 দিনত কৰিব পাৰে সো সেই কামটো যদি এজন মানুহে কৰে দিনটো বেছি হ'ব নহব দিনটো বেছি লাগিব এজন মানুহে যদি কৰিব লগা হয় তেতিয়া এত কি কৰিব চাওক কি কৈছো আমি 12 জন মানুহে যদি কামটো কৰে কিমান দিন লাগে 5 দিন লাগে সো এদিন নহয় এজন মানুহে যদি কামটো সম্পূৰ্ণ কৰিব লগা হয় তেতিয়া কি হ'ব দিনটো বেছি লাগিব হয়নে সো তেতিয়া কি হ'বগে এটো 15 কবা আহিলে 15 সৰি ইয়াতে অলপ খেলিমেলি হল 12 হে আছিল কোৱেশ্চনটা কবা চাব তো 12 জন মানুহে যদি কাম কৰে কিমান দিন লাগে 12 জনে যদি কাম কৰে তো কিমান দিনত কৰিব পাৰে 5 দিনত কৰিব পাৰে হয়নে এতিয়া যদি এজন মানুহে কৰিব লগা হয় এজন মানুহে যদি কৰে কামটো তেতিয়া তো বেছি দিন লাগিব সো এই 12 আৰু 5 টো আমি পূৰণ কৰি দিম 12 আৰু 5 পূৰণ কৰিলে কিমান হ'বগে 5 12 60 দিন তো এজন মানুহে যদি কামটো কৰে কিমান দিনত কৰিব 60 দিনত কামটো কৰিব বুজি পাইছে একদম বেসিক কথা হয় কিন্তু এটো ভালকে জানিলে এনেকুৱা ধৰণৰ কোৱেশ্চনত আপোনালোকে মাথা মাৰি থাকিব লাগে দৰকাৰে নাই আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিলে বহুতো ক্যান্ডিডেটে কি কৰে এৰি থৈ গৈছে এই কোৱেশ্চনটো বা কেনেকৈ কৰিব তো একদমই সিম্পল কথা হয় ভালকে অকমান মন দিব কোৱেশ্চনটোত তো বুজি পালে চাগে তো কিমান দিন লাগিব 60 দিন লাগিব তো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওক 18টা গৰুৱে এখন পথাৰ 5 দিনত চহাব পাৰে 15 দিনত এখন পথাৰ চহাবলৈ কিমান গৰু লাগিব এটো এনেকুৱা ধৰণৰ কোৱেশ্চন হয় ভালকে চাব 18 cow can plow a field in 5 days how many cow will take to plow the same field in 13 days কি কৈছে চাওক 18টা গৰুৱে যদি চহায় এখন পথাৰ 18টা গৰুৱে যদি চহায় তেতিয়া কিমান দিন লাগে 5 দিন লাগে মানে কিমান দিন লাগে 5 দিন লাগে মানে আমি এনেকৈ ক'ব পাৰো উল্টাকে যে 5 দিনত যদি চহাব লগা হয় তেতিয়া 18টা গৰুৰ প্ৰয়োজন হ'ব মানে 5 দিনত যদি চহাব লগা হয় তেতিয়া 18টা গৰুৰ প্ৰয়োজন হ'ব এতিয়া এদিনৰটো আমি যদি উলিয়াবলৈ যাওঁ
যে এদিনত যদি সেই গোটেই পথাৰখন চহাব লগা হয় তেতিয়া কিমান গৰুৰ প্ৰয়োজন হ'ব হয়নে এদিনত যদি গোটেই পথাৰখন চহাব লগা হয় তেতিয়া কিমান গৰুৰ প্ৰয়োজন হ'ব এতিয়া এটো ভালকে লক্ষ্য কৰিব যে 5 দিনত লাগে 18টা গৰু তো এদিনত বেছি লাগিব আৰু তাতকে বেছি লাগিব তো এটো আমি 18 পূৰণ 5 কৰি দিম হয়নে আৰু 18 5 গুণ হলগে 90 তো কিমানটা গৰু লাগিব 90টা গৰু লাগিব এদিনত যদি গোটেই পথাৰখন চহাব লগা হয় এতিয়া কিমানটা গৰুৰ প্ৰয়োজন হ'ব 90টা গৰুৰ প্ৰয়োজন হ'ব এতিয়া আমাক কৈছে যে 13 দিনত পথাৰখন চহাব লাগে সো 13 দিনত যদি পথাৰখন চহাব লাগে চাব ভালকে 13 দিনত যদি চহাব লাগে তেতিয়া তো গৰু কম লাগিব তেতিয়া কি কৰিব ইয়াতে আমি হৰণ কৰিম তো কি কৰিম 90 ও 13 ৰে হৰণ কৰিম আৰু 90 যদি 13 ৰে হৰণ কৰে তেতিয়া কিমান হ'ব চাওক 90 13 ৰে হৰণটো কৰি চাওকচোন 90 যদি 13 ৰে হৰণ কৰে কিমান হ'ব তো এটো 6.92 এনেকে ওলাই গেল 6.92 যেটো আমি প্ৰায় 7 বুলি ধৰিব পাৰো 7টা গৰুৰ প্ৰয়োজন হ'ব বুলি ধৰিব পাৰো কাৰণ আমাৰ অপচনত 6.92 নাই বা দশমিকত আমি গৰুৰ সংখ্যাটো কেনেকে ধৰিম সো এপ্ৰক্সিমেটলি 7টা বুলি ধৰা হয় অপচন সি টো হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে সো পইণ্টত নলোৱাও দিব পাৰে আপোনালোকৰ কিন্তু এনেকুৱা ধৰণে আহিলেও পইণ্টত যদি আহি যায় তেতিয়া অপচন কিটা ভালদৰে এবাৰ চাই লব সকলোৱে বুজি পাইছে কেতিয়া তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে এটা ঘড়ীৰ বেচা দাম 200 টকা আৰু লাভ 25 টকা হলে লাভৰ হাৰ নিৰ্ণয় কৰা determine the rate of profit if the selling price of a watch is raised 200 and profit is 25 এটা ভালকে চাব কোৱেশ্চনটো কি কৈছে 200 টকাত এটা বস্তু বেচিছে আৰু তাতে 25 টকা এটা লাভ হৈছে তেতিয়া হলে এই লাভৰ হতকৰা হাৰ উলিয়াবলৈ কৈছে এতিয়া আমি বেচা দামটো এনেকুৱা ক্ষেত্ৰত বেচা দামটো এসপি বুলি লিখো সেলিং প্ৰাইস এসপি মানে হৈছে 200 টকা হল লাভটোক আমি পি বুলি লিখো প্ৰফিট ঠিক আছে আৰু লাভটো হৈছে 25 টকা আৰু ইয়াতে আমাক আৰু দুটা বস্তু লাগিব এটা হৈছে সিপি মানে হৈছে কিনা দাম কষ্ট প্ৰাইস তো সিপি টো আমি উলিয়াই লম আৰু জামাক যেটো উলিয়াব দিছে লাভৰ হাৰ মানে আমি এটো প্ৰফিট পাৰ্সেন্ট বুলি লিখো পি পাৰ্সেন্ট টো কিমান হ'ব আমাক উলিয়াবলৈ কৈছে এটা পি পাৰ্সেন্ট উলিওৱাৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে এনেকুৱা ধৰণৰ মই আপোনালোকক আগতে সূত্ৰটো লিখাই দিছো চাওক পি পাৰ্সেন্ট উলিওৱাৰ সূত্ৰটো হৈছে এটো যে ওপৰত আমাৰ কি বহিব সিপি বহিব মানে কিনা দাম আৰু তলত কি বহিব ঠিক আছে তলত বহিব সৰি এক সেকেন্ড ওপৰত সিপি নবহে ওপৰত প্ৰফিটটো বহিব ওপৰত প্ৰফিটটো বহিব তলত সিপি টো বহিব আৰু ইনটু কৰিব লাগিব 100% এৰে হলনে ইনটু কৰিব লাগিব কি হেৰে 100% এৰে তো এটো প্ৰফিট পাৰ্সেন্ট ল'ব পাৰিব এতিয়া পি আমি জানো হয়নে 25 টকা 100% টো সূত্ৰৰ পৰা আহি গল কিন্তু সিপি টো ইয়াতে আমাক যেহেতু দিয়া নাই আমাক এসপি টো হে দি থৈছে সিপি টো যেহেতু দিয়া নাই মানে কিনা দামটো দিয়া নাই সো প্ৰথমতে আমি একানে কিনা দামটো উলিয়ামগে বুজি পাইছে সকলে কি উলিয়াম আমি কিনা দাম উলিয়াম সো কিনা দাম কিমান হ'ব চাওক সিপি কেনেকে উলিয়াম আমাৰ যেহেতু বস্তুটো কিনিছিলে বেচিছিলে কে টকা 200 টকা আকৌ তাত 25 টকাটা যেহেতু লাভ হৈছে তো 200 ৰ পৰা সিম্পল 25 টো মাইনাস কৰি দিও আৰু 200 ৰ পৰা যদি 25 মাইনাস কৰে এটো হ'বগে 175 টকা মানে 175 টকাত বস্তুটো কিনিছিলে মানে সিপি টো এতিয়া আমি পাই গলো মানে সিপি ফলে সব মই লিখি লৈছো সিপি টো হৈছে 175 টকা সো সিম্পল এতিয়া আমি সূত্ৰটো প্ৰয়োগ কৰি দিম সূত্ৰটোত যদি বাকি কিটা বহুত বস্তু বহুৱাই দিও কি হ'ব তো প্ৰফিট আছিল 25 ওপৰত 25 ৰাখিলো তলত সিপি মানে আছে 175 ৰাখিলো আৰু এফালে 100% পূৰণ কৰি দিছো হল এটা 25 এ 175 যদি কাটি দিও 25 এ যদি 175 আমি কাটি দিও কেইবাৰ যাব ঠিক আছে ভালকে চাব 25 এ যদি 175 কাটো সো এটো 7 বাৰ যায় আৰু হাতে এতিয়া আমি 100 হৰণ কৰিম হাতেৰে যদি 100 হৰণ কৰো তেতিয়া এটো 14.28% মান ওলাই 14.28 আৰু কিবা কিবি ওলাই পাছত সো এনেকুৱা ধৰণৰ আমাৰ পইণ্টত আনসাৰটো ওলাব তো কোনটো অপচন শুদ্ধ হ'ব চাওক তো এটো অপচন এ হ'ব শুদ্ধত্তৰ 14.29 মানে এটো 14.28 টোক আমি 29 হিচাপেও ধৰি লব পাৰো বুজি পাইছে সকলে বুজি পাইছে এটা এই সূত্ৰটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব ঠিক আছে প্ৰফিট পাৰ্সেন্ট লোৱা সূত্ৰটো ইম্পৰ্টেন্ট হয় মই আকবাৰ লিখি দিছো ভালকে নোট কৰি লব ওপৰত কি ৰখা হয় প্ৰফিটটো ৰখা হয় তলত সিপি মানে কিনা দাম ঠিক আছে তলত কি ৰখা হয় কিনা দাম মই লিখি দিছো চাওক কিনা দাম আৰু ইনটু কৰি পেলাব 100% এৰে ইনটু কি কৰিব 100% কৰি পেলাব আৰু ওপৰ প্ৰফিট মানে হৈছে লাভ ওপৰত লাভটোক ৰাখিব তলত কিনা দাম ৰাখিব আৰু তাৰ লগত 100% এটা পূৰণ কৰি দিব আপোনালোকৰ লাভৰ শতাংশ ওলাই যাব কি ওলাই যাবগে লাভৰ শতাংশ ওলাই যাবগে বুজি পাইছে সকলে চাই ক্লিয়াৰ হৈছে সো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চন চাওক
12% লোকসানৰ হাৰত বিক্ৰী কৰা এখন বেগৰ কিনা দাম 200 টকা তো হলে বেচা দাম কিমান হ'ব Find the selling price of a bag sold at loss of 12% if the purchase price is rest 200 তো ইয়াতে আমাক কি দিছে ভালকে চাওক কি কৈছে ইয়াতে লস হৈছে মানে লোকসান হৈছে লস পারসেন্ট L% তো আমাক কিমান দি আছে 12 মানে লসৰ শতাংশ দি আছে 12 আৰু কিনা দাম দি আছে 200 টকা সিপি দি আছে আমাক কিমান সিপি দি আছে 200 টকা এতিয়া আমাক উলিয়াব দিছে এসপি সমান কিমান হ'ব মানে বেচা দাম কিমান হ'ব সেলিং প্ৰাইস তো কি হ'ব উলিয়াব দিছে তো ইয়াতে চাওক লসৰ পারসেন্ট তো যেটো দি আছে 12 আৰু কিনা দামটো দি আছে 200 টকা সো আমি ইয়াত লস তো প্ৰথমতে উলিয়ালম লস কিমান হৈছে তো লস উলিয়াবৰ কাৰণে কি কৰিব ওপৰত 12 তো পাতিব মানে লস পারসেন্ট তো তলত 100 পাতি আৰু ইনটু কৰি দিব সিপি হৈতে সিপি যদি হৈছে 200 টকা হল এতিয়া এটো 100 যদি কাটো দুবাৰ আৰু 2 12 পূৰণ কৰিলে হ'বগে 24 তো লস কিমান হল 24 টকা দে এটো টকা কিমান টকা লোকসান হল 24 টকা লোকসান হল তো ইয়াতে আমি লস তো লিখিছো 24 হলনে এতিয়া আমাক যেহেতু উলিয়াব দিছে যে বেচা দাম কিমান হ'ব মানে বস্তুটো বেচা দাম কিমান হ'ব এটা সব 200 টকাত কিনি পিনে যদি 24 টকা লোকসানত বেচে তেতিয়া তাৰ আনসাৰটো কি হ'ব বাৰু কওকচোন এটা বস্তু 200 টকাত কিনিলে আপুনি ঠিক আছে এটা বস্তু 200 টকাত কিনিলে আৰু সেই বস্তুটো 24 টকা লস কৰি পিনে বেচি দিলে তেতিয়া আপোনাৰ বেচা দামটো কিমান হ'ব এনো নাবাহে মানে এনো নাবাহে এটো কমিব সো 200 ৰ পৰা কি কৰি পেলাব আপোনালোকে 24 টো মাইনাস কৰি দিব 200 ৰ পৰা 24 মাইনাস কৰিলে হ'বগে এটো 6 এটো হ'বগে 7 এটো 176 হনে 176 অপশন সি আছে অপশন সি টো হৈ যাবগে কারেক্ট आंसर বুজি পাইছা কলে অপশন সি টো হৈ যাব কারেক্ট आंसर সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন কি কৈছে চাওক যদুৱে এখন গাড়ী 20000 টকাত কিনি তাৰ মেৰামতিৰ বাবদ 5000 টকা এটা খৰচ কৰিলে আৰু কম সুদত গাড়ীখন মধুক 22000 টকাত বিক্ৰী কৰিলে যদুৰ লোকসানৰ হাৰ নিৰ্ণয় কৰা Yadu bought a car of rest 20,000 and sold it to Madhu for rest 22,000 at low interest after spending 5,000 for repair. Determine the loss rate of Jodu. এতিয়া সব ভালকে যদুৱে মটৰসাইকেল গাড়ী এখন কিনিলে দেই 20000 টকাত গাড়ী এখন কিনিলে আৰু কিবা কিবি বেয়া সেকেন্ড হ্যান্ড গাড়ী কিনাৰ কাৰণে কিবা কিবি তাত বেয়া আছিল কাৰণে 5000 টকা এটা আৰু খৰচ কৰিলে তো 20000 কিনিলে 20000 কিনলে তাৰ লগত আৰু 5000 টকা এটা যোগ হৈ যাবগে কেলে কাৰণ 5000 টকাটো হিয়ে খৰচ কৰিলে মেৰামতিৰ কাৰণে সো এতিয়া তাৰ কিনা দামটো টোটাল পৰিবগে 25000 টকা হয়নে কিনা দামটো টোটাল কিমান পৰিবগে 25000 বুজি পাইছা গলে সো ইয়াতে আমি সিপি লিখিব পাৰিম সিপি টো কিমান হ'ব 25000 বুজি পাইছে তাৰ পিছত কিমান টকাত বেচিলে হেতু চাওক বেচিলে 22000 টকাত এসপি টো হৈছে 22000 টকা 22000 মানে এসপি টো 22000 এতিয়া উদিছে যে যদুৰ লোকসানৰ হাৰ কিমান হ'ব সো 25000 কিনি যদি 22000 বিক্ৰী কৰে লস কিমান হল হেতু প্ৰথমতে কওকচোন লোকসানৰ হাৰ যেহেতু উলিয়াব দিছে পার্সেন্টেজত উলিয়াব দিছে আনসাৰটো প্ৰথমতে আমি চাও লোকসানটো কিমান হল তো লোকসান যদি চাবলৈ যায় 25000 পৰা 22000 কৰিলে সো এটো 3000 টকা লোকসান হল মানে ডাইৰেক্ট দেখা দেখি ওলাইছে মাইনাস কৰিব নালাগে 25000 পৰা 22000 মাইনাস কৰি দিয়ক 3000 টকা লোকসান মানে 3000 টকা যদি লোকসান হয় এতিয়া লোকসানৰ পার্সেন্টেজটো উলিয়াব গৈছে কিমান পার্সেন্ট লোকসান হল এতিয়া আমি যদি L% উলিয়াবলৈ যাও কেনেকৈ হ'ব চাওক L% উলিয়া সূত্ৰটো এটো ওপৰত আপোনালোকে লোকসানটো ৰাখিব L টো ৰাখিব তলত সিপি ৰাখিব মানে কিনা দামটো ৰাখিব আৰু সেম আগৰ দৰে 100% এটাই পূৰণ কৰি দিব বুজি পালে সো এটা লোকসানটো হৈছিল 3000 আৰু সিপি টো হৈছে 25000 আৰু 100% পূৰণ হ'ব এটা 100 দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো 3000 এটা শূন্য কাটিলো এফালে এটা শূন্য কাটিলো খতম এটা অকল ওপৰ 300 আছে তলত 25 আছে আৰু 25 যদি 300 খৰণ কৰি দিও এটো 12% ওলাই কিমান ওলাই 12% কৰি চাবচোন হৰণটো 12% ওলাব সো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন এ বি সি তিনিটাতে নাই সো অপচন ডি টো হৈ যাবগে কারেক্ট आंसर এটাও নহয় বুজি পাইছা সকলোৱে তো আমাৰ আনসাৰটো কিমান হ'বগে 12% তো 12% থাকিব পাৰে আনসাৰত বা এনেকে এটাও নহয় বুলিও কেতিয়াবা থাকিব পাৰে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে ভালকে চাই যাব আৰু সূত্ৰ বিলাক ফৰ্মুলা বিলাক আপোনালোকে ইম্পৰ্টেন্ট ফৰ্মুলা বিলাক নোট কৰি ল'ব বিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু খুব ইম্পৰ্টেন্ট ফৰ্মুলা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিবই সো ভালকে চাই যাব
আৰু যদি আজি ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ডিএলএডৰ এক্সামৰ আগলৈকে আমি আপোনালোকক সকলো প্ৰিপাৰেচন ইয়াতে কৰাই দিম আৰু যদি হে ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে ডিএলএডৰ তেতিয়া হলে এই নম্বৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ খিনি দি দিম যাৰ পৰা আপোনালোকে গোটেই সিলেবাস মতে ভালদৰে প্ৰিপাৰেচন কৰি থাকিব পাৰিব ধন্যবাদ